হেল্ল' গাইছ, আই এম সুদীপ্ত টেকা। আজি মই পাকঘৰত আজি মাংস বনাই আছোঁ। চাওক কি ধুনীয়া মাংস বনি আছে, একদম ধুনীয়া টেষ্টি স্বাদিষ্ট মাংস। আৰু আজি আহিছে আমাৰ ঘৰত সৰু ভিনদেউ আহিছে। ভাবিছোঁ আজি ভিনদেউক মই নিজৰ হাতেৰে বনোৱা মাংস অলপমান খুৱাম জুতি লগাই। সেইকাৰণে মানে আজি মই বনাইছোঁ মাংসখিনি স্পেচিয়েলি। ঘৰত আনি মই বনাওঁ মাংস বুলি ক'লে যিকোনো বস্তু মই বনাওঁ একচুৱেলি, কিন্তু আজি স্পেচিয়েলি মই বনাই আছোঁ কাৰণ ভিনদেউ আহিছে। ভিনদেউ আজি মই বনোৱা মাংসই আজি ভিনদেউক ভাত এসাঁজ খুৱাম, তাকে এতিয়া বনাই আছোঁ, লৈ আছোঁ। এতিয়া মাংসখিনি দেখি নিশ্চয় আপোনালোকৰ লোভ লাগিছে, জিভা পানী পৰিছে নিশ্চয়। তেনেহ'লে আহক আমাৰ ঘৰলৈ এদিন খাই যাব এদিন মাংস, নে কি কয়। আৰু মই নিজেও খাই চাইছোঁ, কালি মই মানে নিজেও খাই চাইছোঁতো, আৰু খায়ো বহুতখিনি ভাল হৈছে। ভিনদেউ কৈছে যে খোৱাটো হৈছে ভাল হৈছে, নিমখো ঠিক জোখৰ মতে হৈছে বুলি কৈছে। এনেকৈ মই মাজে টাইমে মই মাংস আনি মই বনাই থাকোঁ। কেতিয়াবা অকলে থাকিলেও বনাওঁ, কেতিয়াবা ঘৰত চবে থাকিলেও বনাওঁ। মানে অকলে টাইমত থাকিলে কেতিয়াবা বেছিকৈ বনাওঁ, কণীও বনাওঁ, মাছো বনাওঁ, এভৰিথিং আপোনালোকে যি ভাবে চব সকলোখিনি মই বনাব পাৰোঁ